এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা আপুনি কৈছিলে যে 2025 চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম মোকে নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰিছিল আমি দীপাৱলীৰ ঠিক পিছতে নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি দিম তাৰ পিছত আপোনালোকে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী বেংকৰ একাউণ্টত এই পুঁজি নিৰন্তৰ গতিত আপোনালোকে পাই থাকিব এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে অহা ডিসেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলো যোৱা বছৰত তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম অৰ্থাৎ ৭৫,০০০ আৰু ২৫,০০০ 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম এইকেইটা দিন মোক বহুত যুৱক যুৱতীয়ে কৈ আছে যে মামা আপুনি কৈছিলে যে 2025 চনত BA BSc পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক মাহত 2500 টকাকৈ দিয়াৰ আঁচনি এখন ৰূপায়ণ কৰিম মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিখন কি হ'ল অহা 1 নৱেম্বৰত ইয়াৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিম আপোনালোকে আবেদন কৰিব পাৰিব অৰ্থাৎ যিমান আমি প্ৰতিশ্ৰুতি দিওঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতিক আমি ৰূপায়ণৰ বাবে প্ৰচেষ্টা কৰোঁ অৰুণোদয় হওক মহিলা উদ্যমিতাই হওক অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ আমি আজি হাঁহি বিৰিঙাইছোঁ 2 দিন আগতে মই কৈছিলোঁ যে 1 নৱেম্বৰৰ পৰা অসমৰ ৰাইজক আমি দালি চেনি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম লগতে মই আইমাতৃসকলক কৈছিলোঁ যে আমি আপোনালোকক গেছৰ সিলিণ্ডাৰ কিনিলেও 250 টকা ৰাজ সাহায্য দিম প্ৰায় 22 লাখ পৰিয়ালে অৰুণোদয় পৰিয়ালে ইতিমধ্যে এই আঁচনিখনৰ বাবে আবেদন কৰিছে লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এইটো কিয় মোক ট্ৰল কৰিলে আঁচনিটোৰ নাম হ'ল CM ফ্লাইট মানে বিমান নহয় কিন্তু CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া কৰ্ম সংস্থাপন দিয়া জাপানত এটা চাকৰিত সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলোঁ ইয়াৰ বাবে এই গোটেই ল্যাঙ্গুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন ল'ৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ
যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও 50,000 টকা দিব। তাৰ মানে নিবনুৱা যুৱক যুৱতীগৰাকীয়ে কিমান দিব লাগিব? মাত্ৰ 30,000 টকা দিব লাগিব। আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম, আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম, আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম, অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে, কেনেকৈ কৰিব লাগে, টিভিসমূহতো দিম, মোৰ সামাজিক মাধ্যমতো দিম, আৰু বাতৰি কাকততো দিম। আপোনালোকে জাপানিজ লেংগুৱেজ যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছোঁ, তাত আপোনালোকে যোগদান কৰক। 16টা বিভিন্ন মাধ্যমত, অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে, কেয়াৰ গিভাৰ হ'ব পাৰে, নাৰ্ছিং হ'ব পাৰে, কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে। এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ লেংগুৱেজৰ প্ৰশিক্ষণ দিম। আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয়, জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব। আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিছা দিব। তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে, ভিছাৰ এক্সটেনশ্যনো দিব। CM ফ্লাইট এটা সুন্দৰ আঁচনি। এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক। আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম। আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে, কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই। আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল। জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই। আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব। গোটেই কথাখিনি আপোনালোকে বুজি পাব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে অসমত আমি এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন চাহ বাগিচাৰ পৰা যুৱক যুৱতীক আমন্ত্ৰণ কৰিছিলোঁ বিশ্ব দৰবাৰলৈ ঝুমুৰক লৈ যোৱাৰ বাবে। সিদিনাখনেই মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে ছেপ্টেম্বৰ মাহত আমি আপোনালোকক আকৌ নিমন্ত্ৰণ কৰিম, সম্বৰ্ধনা জনাম, অভিনন্দন জনাম, 25,000 টকাৰ মাননি এটাও আগবঢ়াম। ছেপ্টেম্বৰত মই নোৱাৰিলোঁ। অক্টোবৰ হৈছে প্ৰতিশ্ৰুতি ৰখাৰ মাহ। 16 তাৰিখসকলক মই আকৌ এবাৰ গুৱাহাটীলৈ মাতিছোঁ, যাতে তেখেতসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আমি কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁলোকক সম্বৰ্ধনা জনাব পাৰোঁ, মৰম যাচিব পাৰোঁ, আৰু তেওঁলোকক আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিও পালন কৰিব পাৰোঁ। মই ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতী, চাহ বাগিচাৰ যুৱক যুৱতী সকলোকে 16 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত লগ পাম। আপোনালোকক মই মোৰ ফালৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আজি আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ, বিশেষকৈ আমাৰ মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলৰ বাবে। আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰিছিল। আমি দীপাৱলীৰ ঠিক পিছতে নিযুত মইনাৰ ছাত্ৰীসকলকো আমি একেলগে অভিনন্দন জনাম আৰু অক্টোবৰ মাহৰ পুঁজিও আপোনালোকৰ হাতত তুলি দিম। তাৰ পিছত আপোনালোকে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বেংকৰ একাউণ্টত এই পুঁজি নিৰন্তৰ গতিত আপোনালোকে পাই থাকিব।